তো পলিটেকনিক যিসকল ছাত্ৰীয়ে ফাৰ্ষ্ট ৰাউণ্ডত ছিট পোৱা নাই, ছেকেণ্ড ৰাউণ্ড নাই বা থাৰ্ড ৰাউণ্ডত তেওঁলোকে ছিট পোৱাৰ সম্ভাৱনা নাই, অৰ্থাৎ একেবাৰে কম পাৰ্চেণ্টেজ, তেওঁলোকে স্পটৰ কাৰণে অপেক্ষা কৰি আছে আৰু তেওঁলোকে এই মানে জনাই আছে যে স্পট এডমিশ্যনটো কেতিয়া হ'ব, ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, কোন কলেজত কোনদিনা স্পট এডমিশ্যনটো হয়, এডমিশ্যন লোৱাৰ পাৰে স্পটত যাব পাৰে নে নোৱাৰে, এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন সুধি আছে। তো আমি এই ভিডিঅ'ত আজি আপোনাৰ লগত আলোচনা কৰিম যে যোৱা বছৰৰ যি স্পট এডমিশ্যনৰ নটিচ আছিলে তাত কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছিলে, কি কি গাইডলাইন দিয়া আছিলে, কোন কলেজত কোনদিনা ইয়াতে তেওঁলোকৰ কাউন্সেলিং আৰম্ভ হৈ গৈছিলে, এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে, তো গোটেইখিনি আপোনালোকক এইটো ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপুনি সম্পূৰ্ণ সকলোৱে চাই থাকিব। তো মনত ৰাখিব যে এই বছৰৰ নহয়, 25 বছৰৰ নহয়, আপোনালোকে জাষ্ট আপোনালোকৰ নমুনা এটা দেখুৱাব বিচাৰিছোঁ যে ইয়াতে কি কি এলিজিবিলিটি থাকিব লাগে, নাইবা আপোনালোকে কোনসকলে স্পট এডমিশ্যন যাব পাৰে, এডমিশ্যন ফিজটো কিমানকৈ ল'ব, ৰেজিষ্ট্ৰেশ্যন ফিজটো কিমানকৈ ল'ব, সেইখিনি ডিটেইলছ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰোঁতে সৰু এটা ৰিকুৱেষ্ট, নিজৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু কাগজ যেতিয়া বেল আইকনটো প্ৰেছ কৰিব। বহুতে ভিডিঅ' চাই কিন্তু চেনেল ছাবস্ক্ৰাইব নকৰে, তো আপোনাৰ চেনেল ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ৰাউণ্ড ভিডিঅ'বিলাকৰ পোৱাৰ কাৰণে। তো এই নটিচটো যে আপুনি নকয়, এইটো আছিল 2024 চনৰ নটিচ। এইটো আছিলে স্পট কাউন্সেলিঙৰ ওপৰত দিয়া হৈছিলে, কি কি লাগিব, কি কি কৰিব লাগে সেইখিনি দিয়া আছিলে। ইয়াতে দুটা পৰ্যায়ত কিন্তু এডমিশ্যন প্ৰক্ৰিয়া হৈছিলে। এইটো ডিটিৰ ফালৰ পৰা নটিচ দিয়া আছিলে, কিন্তু কলেজ ফালৰ পৰা আৰু বেলেগকৈ হয়তো দি দিব পাৰে, কাৰণ যোৱা বছৰত দিছিলে যে প্ৰতিটো কলেজতে যে একেদিনেই হ'ব তেনেকুৱা নহয়। তো বেলেগ কলেজ বেলেগ ডেট হয়, সেইবিলাক মই আপোনালোকক জনাই দিম যেতিয়া এডমিশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, নটিচ আহিব তাৰ আগতে মই আপোনালোকক জনাই দিম। আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ইয়াতে চাওক, যিটো প্ৰথম ষ্টেপত দিয়া আছে, প্ৰথম ষ্টেপত কি দিয়া আছে, কোনটো কলেজ দিয়া আছে, প্ৰথমটো দিয়া আছে যে AEI অৰ্থাৎ আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট কলেজ দিয়া আছে, ইয়াতে টেক্সটাইল কলেজ দিয়া আছে, নগাঁও কলেজ, বঙাইগাঁও কলেজ, ডিব্ৰুগড়, চিৰাং, PCPS, ইয়াৰ পিছত দিয়া আছে ৰেচিডেণ্টেল গোলাঘাটৰ, এইটো কৰিমগঞ্জ, হাইলাকান্দি, লখিমপুৰ আৰু HRH, এইকেইটা কিন্তু 12টা কিন্তু দিয়া আছে প্ৰথম ষ্টেপত। ইয়াৰ পিছৰ যিখিনি আছে সেইখিনি কিন্তু নেক্সট ষ্টেপত হৈছিলে, কাৰণ এইটো হৈছিলে চাওক কিমান 7 অক্টোবৰত হৈছিলে, কিন্তু এইবাৰ কিন্তু আগষ্টতে হৈ যাব। তো ইয়াতে চাওক, যোৱা বছৰৰ লগত এইবাৰ ইমান মিল নাখাব। তো আপোনালোকে কলেজ বেলেগ হ'ব, আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগে। মই আপোনালোকক গোটেইখিনি ইনফৰমেশ্যন যেতিয়া আহিব নটিচ সহকাৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে অলপ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাওক। ইয়াত চাওক, এইখিনি যিখিনি দি আছে এইখিনি কিন্তু গোটেইখিনি কলেজৰ নাম দিয়া নাই, এইটো ফাৰ্ষ্ট, বাকীখিনি ছেকেণ্ড, থাৰ্ড এনেকৈ কিন্তু দিয়া থাকিব। তো চাওক ইয়াতে গাইডলাইনটো কি দিয়া আছে। তো প্ৰথম আপোনালোকক মই কথা এটা ক'ব বিচাৰিছোঁ, যিসকলে এডমিশ্যন অলৰেডি হৈ গৈছে বা এডমিশ্যন কেঞ্চেল কৰা নাই, তেওঁলোকে কিন্তু ইয়াতে যাব নোৱাৰে, অৰ্থাৎ এডমিশ্যন পোৱাসকলে যাব নোৱাৰে। এডমিশ্যন পোৱাসকলে যাব পাৰিব, তেওঁলোকে এডমিশ্যনটো উইথড্ৰ কৰিব লাগিব, তাৰপিছত এডমিশ্যন স্পটত যাব পাৰিব। তো চাওক, এইটো হ'ল মূল কথা, বহুতে এইটো সুধি আছে। তো এতিয়া চাওক, ইয়াতে দিয়া আছে ৰিপৰ্টিং টাইম আপোনালোকে 9:30 পৰা 11:30, ইয়াৰ ভিতৰত আপোনালোকে কি হ'ব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰিপৰ্টিং টাইম ফৰ দ্য ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যনৰ টাইম হয় এইটো। আপোনালোকে ফৰ্ম এইবিলাক দিব, আপোনালোকে এইবিলাক ফিল আপ কৰিব লাগিব। তো ইয়াৰ পিছত দিয়া আছে চাওক, ইয়াত আছে গাইডলাইন, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি দিয়া আছে। চাওক, প্ৰথমটো দিয়া আছে কি যে আপোনালোকে সমৰ্থ পৰ্টেল আণ্ডাৰত যিসকলে কি কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, নন ৰেজিষ্টাৰ্ড, তো সকলোৱে কিন্তু কি হ'ব, ইয়াতে স্পট এডমিশ্যনৰ জৰিয়তে কিন্তু তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব। স্পট এডমিশ্যনত তেওঁলোকে এডমিশ্যন ল'ব পাৰিব, স্পট এডমিশ্যনৰ জৰিয়তে। তো 2 নম্বৰত কোৱা হৈছে যে যিসকলে ইয়াতে কি কৰিছে, যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ আছে, এই ৰেজিষ্ট্ৰেশ্যন ফিজটো কিন্তু দিব লাগিব। কিমান টকা? 300 টকা। আৰু 300 টকাটো কিন্তু আপোনালোকে ৰিটাৰ্ণ নাপাব, এইটো নন ৰিফাণ্ডেবল হয়। তো চাওক, 3 নম্বৰত কি দিয়া আছে যে আপোনালোকে গোটেইখিনি তথ্য আপোনালোকে যি DT আসামৰ এই যিটো ৱেবছাইট দিয়া আছে, ৱেবছাইটত আপোনালোকে পাই থাকিব। তো আপোনালোকে মই নিশ্চয় ভিডিঅ' জনাই দিম, আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। 4 নম্বৰত দিয়া আছে যে আপোনালোকে এডমিশ্যনৰ কাৰণে আপোনালোকে যিটো ফি দিব লাগে, এডমিশ্যন ফি, সেইটো দিব লাগিব আপোনাৰ 4,700 টকা দিব লাগিব, যিটো যোৱা বছৰৰ ছেম আছিলে, এইবাৰ আপোনালোকে ছেম টকা আপোনালোকে দিব লাগিব। তো চাওক, এইখিনি আছিলে আপোনালোকৰ কিন্তু এলিজিবিলিটি ক্ৰাইটেৰিয়া, এইখিনি দিয়া আছিলে। তো স্পট এডমিশ্যনৰ ওপৰত এই 2025 বৰ্ষৰ কাৰণে একো ধৰণৰ নটিচ এতিয়ালৈ দিয়া নাই। নটিচ আহিব, এইটো যেতিয়া ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড হৈ যাব, অৰ্থাৎ থাৰ্ড ৰাউণ্ড আহিব পাৰে। যদি আহে তেনেহ'লে থাৰ্ড ৰাউণ্ডৰ পিছত, আৰু যদি থাৰ্ড ৰাউণ্ড নহয় তেনেহ'লে ছেকেণ্ড ৰাউণ্ডৰ পিছত নটিচ আহিব। নটিচ আহিলে মই আপোনালোকক বিতংভাৱে জনাই দিম যে কোনসকলে যাব পাৰিব, কিমান টকা আপোনালোকে দিব লাগিব, কোন কলেজত কোন দিনৰ পৰা আৰম্ভ হ'ব, আপোনালোকে এটা কলেজ বাদ দি আন এটা কলেজ, অৰ্থাৎ এজন ছাত্ৰই দুটা কলেজত যাব পাৰিব নেকি, সেইখিনি তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি বেল আইকনটো প্ৰেছ কৰি দিব।